একমাত্ৰ পুত্ৰক হেৰুৱাই পৰিয়ালটোত কান্দোনৰ ৰোল। বহিৰাজ্যলৈ কাম কৰিবলৈ গৈ যুৱকৰ অকাল মৃত্যু। মৃতদেহ আনিবলৈ সামৰ্থ্য নাই দৰিদ্ৰ পৰিয়ালটোৰ। বহিৰাজ্য চেন্নাইলৈ কাম কৰিবলৈ গৈছিল মৰাণৰ সমীপৰ খোৱাং ৰাংচালি নেপালী গাঁৱৰ জিতুল গগৈ নামৰ ২৫ বছৰীয়া যুৱকজন। কিন্তু অনাকাংক্ষিতভাৱে যুৱকজনৰ মৃতদেহ কেৰেলাৰ আলুৱাত উদ্ধাৰ হৈছে। খোৱাং আৰক্ষীয়ে যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ পৰিয়ালক অৱগত কৰাৰ পিছতেই পৰিয়ালটোত উঠিছে কান্দোনৰ ৰোল। প্ৰায় ৫ বছৰৰ আগতে খোৱাং ৰাংচালি নেপালী গাঁৱৰ যুৱকজন চেন্নাইত কাম কৰিবলৈ গৈছিল। চেন্নাইতেই ত্ৰিবেণীত এপ'লো টায়াৰ কোম্পানীত যুৱকজনে কাম কৰিছিল। যুৱকজনে কেইজনমান লগৰীয়াক বিচাৰি কেৰেলালৈ যোৱাৰ মুহূৰ্ততে কেৰেলাৰ আলুৱাত মৃত্যু হয় যুৱকজনৰ। পিতৃ বিপুল গগৈ আৰু মাতৃ বুলুমণি গগৈৰ একমাত্ৰ পুত্ৰ জিতুলক হেৰুৱাই দুখত ভাগি পৰিছে। দৰিদ্ৰ পৰিয়ালটোৰ পুত্ৰৰ মৃতদেহ স্বগৃহলৈ আনিবলৈ নাই সামৰ্থ্য। স্থানীয় বিধায়কৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে। মোৰ ল'ৰাটো চেন্নাইত কৰ্মসূত্ৰে আছিলেগৈ। তেওঁ লগৰীয়াৰ লগত কালিৰ পৰা নিৰুদ্দেশ হৈ আছে। আজি ৪টামান বজাত ফোন কল আহে কেৰেলা পুলিচ ষ্টেচনৰ পৰা। তেওঁলোকে কৈছে যে জিতুল গগৈ নামৰ এটা ডেড বডি উদ্ধাৰ কৰিছে। ঘৰৰ মানুহে সমজি লওক, আমি নিৰুপায় দুখীয়া দৰিদ্ৰ পৰিয়াল। কাৰণে মুখ্যমন্ত্ৰী ছাৰলৈ মই এটাই অনুৰোধ, মোৰ এটিয়ে সন্তান, সেই সন্তান মাকে যে মোক চাবলৈ পায়, আপুনি মোক যেনে তেনে সহায় কৰক। আৰু আমাৰ বিধায়ক MLA ছাৰক, চক্ৰ গগৈ ছাৰকো মই অনুৰোধ জনাইছো, যেনে তেনে মোৰ এই দুখীয়া পৰিয়ালটোলৈ মোৰ পুত্ৰ সন্তানটোৱে ডেড বডিটো যেন মোৰ ওচৰলৈ আনি দিয়ে। মই 15 তাৰিখে কথা পাতিছিলো, মাৰ্চৰ 15 তাৰিখে ৰাতি 9টা বজাত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মৰাণ।